হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি মই ক্লাছ 8ৰ এছামিছৰ অসম জাতীয় বিদ্যালয়ৰ নৱম অধ্যয়ন হিংসা নকৰ কাকো ইয়াৰ কুৱেশ্যন এনচাৰবোৰ মই তোমালোকক আগবঢ়াম। ইয়াৰ প্ৰথম প্ৰশ্নটো দিয়া আছিল যে অনাদি চলিহাৰ ঘৰ ক'ত, তেওঁ কেনেকুৱা প্ৰকৃতিৰ লোক আছিল। ইয়াৰ এনচাৰত লিখিবা অনাদি চলিহাৰ ঘৰ আমোলাপট্টিত। তেওঁ বৰ মাছ খকুৱা আছিল। কবিতাটোত উল্লেখ কৰা মাছবোৰৰ নাম কি? ইয়াৰ এনচাৰত লিখিবা কবিতাটোত উল্লেখ কৰা মাছবোৰৰ নাম হ'ল চিতল, ভকুৱা, ৰৌ, পুঠি, গৰৈ, চেলেঙি, কাৱৈ, ভেলেচি, দৰিকণা, শাল, শিঙি, পাভ, পাটি, মথুৰা আদি। সপনত চলিহাই কি দেখিলে বুজাই লিখা। এনচাৰত লিখিবা যে এদিন ৰাতি চলিহাই সপনত দেখিলে যে বৰদলনিৰ পোনা মাছবোৰ ভেটা ভাঙি আহি চলিহাৰ গাত বগোৱা বাই ফুৰিছে। লগতে চলিহাই কৈছে যে চলিহাৰ বাবে বিলত পুখুৰীত মাছ থাকিব নোৱাৰা হৈছে। এই বুলি মিছা মাছে শুং কেইডালেৰে নাকৰ ফুটাত সুৰ সুৰাই দিলে। তাৰ পিছত চোৱা ঘ নম্বৰত দিয়া আছিল সপনৰ পিছত চলিহাই মনে মনে কি আওৰালে। ইয়াৰ এনচাৰত লিখিবা যে সপনৰ পিছত চলিহাই জীৱ হিংসা কৰা মহাপাপ বুলি মনে মনে আওৰালে। কুৱেশ্যন নং অংকত দিছিল সপন দেখাৰ পিছত চলিহাই কি সিদ্ধান্ত ল'লে। ইয়াৰ এনচাৰত লিখিবা সপন দেখাৰ পিছত চলিহাই সেই দিনাৰ পৰা মাছ মাংস আৰু কণী এৰিম বুলি সিদ্ধান্ত ল'লে। কুৱেশ্যন নং প্ৰথমত দিছিল গাখীৰ খাবলৈ চলিহাই কিয় ভয় হয়। ইয়াৰ এনচাৰত লিখিবা গাখীৰ খালে যদি গৰুৱে লেজেৰে নাকত কোবায়, শিঙেৰে যদি খোচ মাৰি দিয়ে তেন্তে কি অৱস্থা হ'ব বাৰু। এই বুলি ভাবিয়ে চলিহাৰ গাখীৰ খাবলৈ ভয় লগা হ'ল। ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থাৎ দ্বিতীয় দিয়া আছিল চলিহাই কিয় ক্ষীণাই গ'ল। ইয়াৰ এনচাৰত লিখিবা মাছ মাংস কণী গাখীৰ দৈ এই সকলোবোৰ খাবলৈ এৰি দিয়াত চলিহাই ক্ষীণাই গ'ল। কুৱেশ্যন নং 2 ইয়াত দিছিল জীৱ হিংসা নকৰাকৈ চলিহাই কিদৰে মাছ খোৱাৰ উপায় উলিয়ালে বুজাই লিখা। ইয়াৰ এনচাৰত লিখিবা যে মাছ মাংস খাবলৈ এৰি দিয়াৰ ফলত চলিহাই লাহে লাহে ক্ষীণাই যাবলৈ ধৰিলে। যদিও তেওঁ মাছ নাখায় বুলি সিদ্ধান্ত লৈছে তথাপিও মাছৰ লোভ আঁতৰ কৰিব পৰা নাই। এদিন তেওঁ বজাৰৰ পৰা একুৰি কাৱৈ মাছ কিনি খালৈ এটাত ভৰাই আনিলে। ঘৰলৈ আহি তেওঁ খুটি এটা পুতি তাত এচৰা চিৰি বান্ধি ল'লে। চিৰিটোৰ তলত এটুকুৰা জুই ধৰি লৈ সকলোৱে চাৰ্কাছ চাবলৈ মাতিলে। তাৰ পিছত তেওঁ চিৰিটোৰ ওপৰে এটা এটাকৈ কাৱৈ মাছবোৰ যাবলৈ দিলে। চিৰিৰ ওপৰেদি মাছবোৰ পাৰ হ'ব পাৰিলে সাৰি যাব আৰু নোৱাৰিলে জুইত পৰিব। কিয়নো পোৰা মাছ পালে তেওঁ কাকো হিংসা নকৰাকৈ খাব পাৰে। এনেদৰে 19টামান মাছ জুইত পৰিল। এটা পাৰ হৈ গ'ল। পাৰ হৈ যোৱা মাছটো কেনেকৈনো পাৰ হ'ব পাৰিলে তাকে ভাবি পুনৰ চিৰিৰ ওপৰেৰে যাবলৈ দিলে। এইখিনিয়ে আছিল কুৱেশ্যন এনচাৰ হিংসা নকৰ কাকো ইয়াৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছৰ ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব।